সংস্কৃতিৰ মায়ামাৰ ধৰ্ম সংস্কৃতিৰ এটা বাদ্যযন্ত্ৰ। ইয়াৰ তালৰ লগত সংগতি ৰাখি সাধাৰণতে আমাৰ সমাজবোৰত পৰিৱেশন কৰা হয়। এই মৃদং আনিছিল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আদিশ্বৰ বুলি কয় আমাৰ মায়ামাৰা সমাজত। মায়ামাৰ ধৰ্মত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱক আদিশ্বৰ বুলি কোৱা হয়। আদিশ্বৰে ৰাগ সৃষ্টি কৰিছিল, মায়ামাৰ ধৰ্মৰ ৰাগ আনিছিল। শুনা যায় যে শাস্ত্ৰীয় সংগীতত ৩৬ ৰাগ ৰাগিনী আছে। তাৰে ৩৩জন ৰাগ শংকৰদেৱে অসমলৈ আনিছিল। ৩৩জন ৰাগৰ ভিতৰত আমাৰ মায়ামৰা সমাজত কিন্তু এতিয়া ৩০জন ৰাগহে প্ৰচলিত আছে। এই ৩০জন ৰাগত সংগতি ৰাখি অনিৰুদ্ধদেৱৰ পৰৱৰ্তী গুৰু কৃষ্ণদেৱে মৃদং সৃষ্টি কৰিছিল, মৃদঙৰ সংগত কৰিছিল। আৰু মৃদংটো সাধাৰণতে কঁঠাল কাঠৰ নিৰ্মাণ কৰা হয় খুলি লৈ, আৰু তাৰে দুটা তালি থাকে, আৰু এটা অলপ ডাঙৰ, এটা সোঁফালৰটো সৰু, বাওঁফালৰটো ডাঙৰ হয়। গতিকে আৰু এইবোৰ আমাৰ সমাজবোৰত বিশেষকৈ গুৰুসকলে ধৰ্ম প্ৰচাৰ কৰিবলৈ আনি তেওঁলোকৰ ধৰ্মগুৰুসকলৰ তিথি বুলি কোৱা হয়। যেনেকৈ অনিৰুদ্ধদেৱৰ মৃত্যু তিথি, কৃষ্ণদেৱৰ মৃত্যু তিথি, নিতানিশ্বদেৱৰ মৃত্যু তিথি, এইসকল গুৰু। গতিকে গুৰুসকলৰ মৃত্যু তিথি আমি প্ৰতি মাহে মায়ামৰা সত্ৰ বা মায়ামৰা গাঁওসমূহত পালন কৰা হয়। আৰু সেই তিথিসমূহত গায়ন বায়ন গোৱা হয়। এই গায়ন বায়নত বায়নে মৃদং বায়, গায়নে গীত গায়, গীত পৰিৱেশন কৰে, আৰু বায়নে মৃদং পৰিৱেশন কৰে। অকল তিথিতে নহয়, আমাৰ এতিয়া মায়ামৰা সমাজত যিকোনো সমাজ, যেনে লখিমী সমাজ আছে, আমাৰ বিঘিনী সমাজ আছে, আৰু বিভিন্ন দহা, তিলনি, কাজ, এইসমূহতো গায়ন বায়নটো অপৰিহাৰ্য অংগ হ'ল। বৈষ্ণৱ ধৰ্মতো মৃদং আছে, যেনে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম মৃদং আছে। কিন্তু বৈষ্ণৱ ধৰ্ম আমাৰ মায়ামৰাটো বৈষ্ণৱ ধৰ্মৰে অংশ। শংকৰদেৱে বৈষ্ণৱ ধৰ্ম অসমত প্ৰচাৰ কৰিছিলে। শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱৰ প্ৰিয় শিষ্য আছিল গোপালদেৱৰ প্ৰিয় শিষ্য আছিল অনিৰুদ্ধদেৱ। সেইকাৰণে আমাৰ ইয়াত কোৱা হয় যে শংকৰ মাধৱ দুই, গোপাল স্বৰূপে হুই, অনিৰুদ্ধ কৃষ্ণ হৰি ৰাম, কাৰ্যত পৃথক কৰি, বিচাৰত একে হৰি, পুৰিলা ভক্তৰ মনোস্কাম। শংকৰ মাধৱৰ লগত আমাৰ পৃথক নহয়, মৃদং একেটাই, কেৱল বায়ন শৈলী বেলেগ। কঁঠাল গছটো যিটো হাড় আছে, হাড়টোহে ভিতৰৰ হাড়টো লয়। এই হাড়টো নকৰে, ঘূণে পোকে নাখায়, আৰু ই শব্দটো ভালকৈ ওলায়, আৰু নকৰে, লঘু হয়। সেইকাৰণে সাধাৰণতে কঁঠাল গছৰ মৃদং লোৱা হয়, কঁঠাল গছৰ কাঠ লোৱা হয়। ইয়াৰ এটা কথা আছে কি, যে কঁঠাল গছৰ গুৰিটো হ'লে মানে মাতটো গাতে ঘূৰি থাকে। কঁঠাল গছৰ মাজৰ ডোখৰ হয়, গছডালৰ মাজৰ ডোখৰত হ'লে মানে বেছি মাতটো ভাল বুলি কয়, আৰু আগলৈ হ'লে মাতটো উৰি উৰি যায় বোলে। এই বুঢ়াসকলৰ কথা। আমাৰ এই মৃদঙৰ খোলাটো খোলোতে
প্ৰায় এসপ্তাহ 2 সপ্তাহমান লাগে যদি কণ্টিনিউ খুলি থকা হয়। তাৰপৰা কিছুমান মানুহে মানে কি হয় এনেকুৱাকৈ এজন দুজনে গাঁৱৰ মানুহৰ পৰা কিবা এটা হাজিৰা বা পইচা লৈও এনেকৈ খোলাখুলি কৰে। তাৰপৰা কিছুমান বায়নে নিজেও ঘৰতে খুলি পেলাই হেৰি কৰে। তাৰপৰা চাউনিৰ কাৰণে আমাৰ মুচি ঘৰত নিয়া হয়, মুচিয়ে মানে চাউনি হেৰি কৰি এইখিনিতে কথা এটা আছে, আমি অতীজত শুনিছিলোঁ মানে মৃদংটো ঘৰতে খোলে আৰু ঘৰতে চাউনি কৰে, গৰু চালো নিজে চেলাই লয়। তাৰমানে তেতিয়া মৰা গৰুবোৰ খুব পথাৰৰ মাজত পেলাই দিয়ে, হাবিত পেলাই দিয়ে। তেতিয়া চাল চটা চেলাই আনি ঘৰতে বুৱতী আদি সকলোখিনি কাম নিজে কৰে। পোহা কাম তাৰমানে চাউনি কামো সম্পূৰ্ণ নিজে কৰে। আৰু মই বিশেষকৈ 2জন মানুহৰ নাম ক'ব পাৰোঁ। এজন হৈছিলে পকা, এজন হৈছিলে পইচা। তেওঁলোকৰ ঘৰ সৰুমেচাইত আছিল, সৰুমেচাই গাঁৱত আছিল। গতিকে তেওঁলোকক মই নিজেই দেখিলোঁ আৰু নিজে মৃদং এইদৰে চাউনি কৰা দেখিলোঁ। তেওঁলোক এতিয়াও আছেনে? নাই, তেওঁলোক এই বহুত বয়সৰ, বহুত দিনৰ। আমি সৰুতে তেওঁলোকে নিজে চাউনি কৰা মই নিজে দেখিলোঁ। সম্বন্ধত মোৰ মোমাই হৈছিল। কিমান দিন লাগে গোটেই বনাওঁতে এইটো প্ৰচেছত ইমানখিনি পাবলৈ? গোটেইটো মানে ফুৰাৰ পৰা হেৰি কৰিলে মানে প্ৰথমতে কেঁচা হৈ থাকোঁতে খোলে, তাৰপিছত অকণমান শুকাব দিয়া হয়। প্ৰায় এমাহমান সময় লাগে এটা মৃদং সম্পূৰ্ণ উলিয়াবৰ কাৰণে। তাৰপাছত প্ৰথম বজোৱাৰ কিবা নিয়ম আছে নেকি, যে প্ৰথমবাৰ যেতিয়া বজাম মানে কিবা অনুষ্ঠান আছে নেকি? তেনেকৈ বান্ধি লোৱা নিয়মটো নাই, হ'লেও আমাৰ তিথি মহোৎসৱত নতুন মৃদংবোৰ মানে প্ৰায় লগোৱা হয়। আকৌ তেনেকৈ আৰম্ভণি সকামবোৰত এটা আমাৰ সমাজৰ যিটো নিয়ম, সেই নিয়মটো এটা বনাই আছে সমাজবোৰে। তাৰমানে সেইবোৰত আৰম্ভণি কৰোঁতে এটা আমাৰ গুৰুজনাৰ যিটো নিয়ম বান্ধি গৈছে, সেই নিয়মমতে আমাৰ সমাজত আৰম্ভণি কৰে। আৰু তেনেকৈ আগতীয়াকৈ তেনেকৈ মৃদং আনিলেও মানে বজোৱাটো নহয় তাৰমানে এনেকুৱা। সেই সমাজৰ যেতিয়া আৰম্ভণি হ'ব তেতিয়া তাৰপিছত মানে আনি বজাব পাৰিব আৰু এনেকুৱা। আপুনিও বনায়? মই তেনেকৈ বনাব নাজানো, এনেকৈ অলপ বজাব জানো আৰু বনাব নাজানো। বনাবলৈ শিকিলে মানে আমাৰ ইয়াত আছে ডাঙৰ বয়োজ্যেষ্ঠ আগৰ মানে যিসকল, সেইসকলৰ পৰা অনুকৰণ কৰি ৰাগ এতিয়া শ্ৰীগৌৰী, পোনগৌৰী, বেলুৱাৰ, বৰাৰী, ধূপালী, ভাটিয়ালী, বসন্ত, শ্যামৰ, চুহাই, ৰামগিৰি, বৃন্দাবনীয়া, কল্যাণ, কৌৰ, হিন্দুৰা, হাচুৱাৰী, কেনাৰ, মেলাৰ, ধানশ্ৰী, ধনশ্ৰী, কামোদৰ, এনেকৈ আৰু ভালকৈ মন নপৰিবই নহয়। চেলেংখন নোলোৱাকৈ নকৰে ন? এইখন ল'বই লাগিব।